আজিৰ পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ প্ৰায় 944টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। সমান্তৰালভাৱে নাজিৰাৰ গেলেকী উচ্চ ইংৰাজী বিদ্যালয়তো অনুষ্ঠিত কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথমটো পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে গেলেকী উচ্চ ইংৰাজী বিদ্যালয় পৰীক্ষা কেন্দ্ৰত। গেলেকী উচ্চ ইংৰাজী বিদ্যালয় পৰীক্ষা কেন্দ্ৰত সৰ্বমুঠ 12খন বিদ্যালয়ৰ মুঠ 414 জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত মুঠ ছাত্ৰৰ সংখ্যা হৈছে 199 গৰাকী আৰু ছাত্ৰীৰ সংখ্যা হৈছে 215 গৰাকী। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো পৰীক্ষা সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। নমস্কাৰ। আজি আমাৰ বিদ্যালয়ত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। প্ৰথমৰ দিনা আজি আছিলে ইংলিছ বিষয় আৰু আমাৰ চেণ্টাৰত সৰ্বমুঠ 12খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে আমাৰ ছাত্ৰ আছে 199 জন আৰু ছাত্ৰী আছে 215 গৰাকী। প্ৰথম দিনা পৰীক্ষা কেনেকুৱা ধৰণৰ? আজি ভালেই হৈছে বুলি ভাবিছোঁ। তাকে ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ ফলাফল দেখুৱায় সেইটো এতিয়া ক'ব নোৱাৰিম, কিন্তু মোটামুটি ভালেই হৈছে বুলিয়ে অনুভৱ কৰিছোঁ। এনে পৰিৱেশটো কেনেকুৱা আছিলে? আজি প্ৰথম দিনা পৰিৱেশটো কেনেকুৱা পালে? আজি প্ৰথম দিনা যিহেতু প্ৰতি বছৰে আমাৰ ইয়াত এটা বৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সকলো ছাত্ৰ ছাত্ৰীৰ লগত অভিভাৱকসকল আহে। আমাৰ স্থানীয় শুভাকাংক্ষীসকলো এই ক্ষেত্ৰত সকলোৱে অংশগ্ৰহণ কৰি ছাত্ৰ সন্থাকে আদি কৰি আমাৰ ইয়াৰ যিসকল সমাজৰ ব্যক্তি বিশেষভাৱে আমাৰ লগত জড়িত তেখেতসকলো আহে আৰু গোটেই পৰিৱেশটো তেখেতে কেনেকৈনো পৰীক্ষাটো পাতিছে এই গোটেই কথাখিনি অকণ অনুধাৱন কৰে আৰু তেখেতসকলে এইখিনি চাই গুচি যায়গৈ। আৰু বাকী এনেই ভালেই লাগিছে। আজি পৰীক্ষাটো যথেষ্ট সুকলমে হৈছে বুলি মই অনুভৱ কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰথমটো দিন। আজি সমগ্ৰ অসমতে 944টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু সেইমৰ্মে সেই 944টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত আমাৰ গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা পৰীক্ষা কেন্দ্ৰও এটা। আৰু সেই পৰীক্ষা কেন্দ্ৰত প্ৰায় 12খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মুঠ 414 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰীসকলে পুৱা ভাগত খুব উৎকণ্ঠাৰে আহি উলহ মালহেৰে পৰীক্ষা অৱতীৰ্ণ হৈছেহি। সকলো ছাত্ৰ ছাত্ৰী ইতিমধ্যে পৰীক্ষা হৈ গৈছে। আমি সকলো ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকে যাতে মনে ভবা ধৰণে পৰীক্ষাত উত্তীৰ্ণ হয় তাৰ আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা কামনা কৰিছোঁ।